চাওক আজি কেইটামান বহুত বা খুবই ইম্পৰ্টেণ্ট বিটিআৰ ৰিক্ৰুটমেণ্ট যেটো প্ৰসেস এলপি ইউপি জিটি পিজিটি বা আদার্স যিখিনি ৰিক্ৰুটমেণ্ট প্ৰসেস বিটিআৰ গভৰ্নমেণ্টত চলি আছে বহুত দিনৰ পৰা প্ৰসেসখিনি চলি আছে কিছুমান এপইন্টমেন্টও দিছে আৰু কিছুমান ভেৰিফিকেশন চলি আছে কিছুমানৰ এপ্লিকেশন চলি আছে যেনেকৈ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকক গোটেইখিনি জনাইছো আৰু আজি এই গোটেইখিনি ৰিক্ৰুটমেণ্ট প্ৰসেস সম্পৰ্কে কিছুমান বিগ কোৱেশ্চন মাৰ্ক থাকি যায় আৰু এই ৰিলেটেড যিমানখিনি কথা আছে গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ গৈ আছো আশা কৰো আপোনালোকে বিষয়টো বুজি পাব যদি সম্পূৰ্ণ ভিডিওটো চাই ইয়াৰ লগতে আৰু মই এইখিনি এলপি আৰু ইউপি যেটো এপইন্টমেন্ট কালিও দিছে 129 এপইন্টমেন্ট কিন্তু কালি দিছে যেটো আগতে এপ্লিকেশন হৈ গৈছিল ইয়াতো দিছেই তাৰ পিছতো কিছুমান পোষ্ট ৰৈ গৈছিল এই পোষ্টখিনি 129 পোষ্ট কালি এপইন্টমেন্ট দিছে সানডে আৰু এই এপইন্টমেন্টৰ লিষ্ট যেটো আছে আপোনালোকৰ লগত শেয়াৰ কৰিম লগতে ইয়াৰ কাট অফ কিমান গৈছে এটো শেয়াৰ কৰিম আৰু লাষ্টত আমি জিটি পিজিটি যেটো ভেৰিফিকেশন চলি আছে পিজিটি হৈ আছে আৰু জিটিৰ কাৰণে ভেৰিফিকেশনত বহুত ডাঙৰ এটা আপডেট আহিছে এই আপডেটটো আপোনালোকৰ লগত শেয়াৰ কৰিম তে আশা কৰো ভিডিওটো সম্পূৰ্ণ চাব আপোনালোকৰ অলপ হলে উপকৃত হ'ব বিশেষকৈ জিটিৰ যেটো আপডেট আহিছে এটো আপোনালোকে মিছ নকৰিব তে চাওক যিখিনি এলপি আৰু ইউপি ৰিক্ৰুটমেণ্ট প্ৰসেস চলি আছিল এপইন্টমেন্ট দিছে আৰু 129 পোষ্ট এই পোষ্টৰ এপইন্টমেন্ট কালি সানডে দিয়া হৈছে আৰু ইয়াত দেখুৱা মতে যে এটো ডিৰেক্টৰ অফিসত এটো লিষ্ট হেঙ্গিং কৰিছে ইয়াৰ পৰা পাইছো ইয়াত কোনো ধৰণৰ ডেট এণ্ড সিগনেচাৰ দিয়া হোৱা নাই আপোনালোকে আকন কৰিব ইয়াত ডেট এণ্ড সিগনেচাৰ নাই তে ইয়াত চাওক আপোনালোকে ইয়াত দিয়া আছে যে subject and medium wise cut off marks list of selected candidate category wise in order of merit list of LP UP and LP under BTR government তে ইয়াত যিখিনি দিয়া আছে প্ৰথমে দিয়া আছে LP in assistant teacher in LP school number of vacancies post number of post medium wise list cut off কিমান দিয়া আছে এইখিনি তে ইয়াত প্ৰথমত দিয়া আছে assistant teacher LP bodo medium ইয়াত cut off গৈছে 60.14 total number of post আছিল 28 যেটো 129 পোষ্টৰ এপইন্টমেন্ট কালি দিয়া হৈছে এটোৰ লিষ্ট এটো তাৰ পিছত 2 নম্বৰত দিয়া আছে assistant teacher SMS medium under BTR annexure 2 যেটো আছে total number of post আছিল 47 আৰু ইয়াৰ কাট অফ গৈছে 64.42 next 3 নম্বৰত আছে assistant teacher LP Bengali medium আৰু ইয়াৰ কাট অফ total number of post আছিল 3 আৰু কাট অফ গৈছে 59.54 total number of post ইয়াত তেনেহলে LP ত কিমান গল 78 তাৰ পিছতে আছে assistant teacher in UP school upper primary school assistant teacher upper primary arts যেটো আছে বড়ো মিডিয়ামত ইয়াৰ total number of post আছিল 6 আৰু কাট অফ গৈছে 66.90 তাৰ পিছত আছে 2 নম্বৰত assistant teacher upper primary হিন্দী পোষ্টৰ কাৰণে বড়ো মিডিয়ামত ইয়াৰ total number of post আছিল 3 আৰু কাট অফ গৈছে 49.26 3 নম্বৰত আছে assistant teacher upper primary science বড়ো মিডিয়ামৰ ইয়াৰ total number of post 3 আৰু কাট অফ গৈছে 66.93 তাৰ পিছত 4 নম্বৰত আছে assistant teacher upper primary arts SMS medium যেটো আছে ইয়াৰ total number of post আছিল 22 আৰু ইয়াৰ কাট অফ গৈছে 67.82 next আছে 5 নম্বৰত যেটো আছে assistant teacher upper primary arts Bengali medium total number of post 2 আছিল কাট অফ গৈছে 63.90 তাৰ পিছত 6 নম্বৰত আছে assistant teacher upper primary science SMS medium total number of post 8 কাট অফ 68.25 তাৰ পিছত আছে 7 নম্বৰত assistant teacher upper primary science Bengali medium total number of post 1 কাট অফ 63.49 তাৰ পিছত 8 নম্বৰত আছে assistant teacher upper primary হিন্দী পোষ্টৰ কাৰণে SMS medium স্কুলত হয় আৰু ইয়াৰ total number of post আছিল 6 আৰু ইয়াৰ কাট অফ গৈছে 50.92 এইখিনি আছিল কাট অফ এতিয়া কথা হল যে এইখিনি কাট অফ গৈছে এতিয়া এই কাট অফ কোন কোন ক্যান্ডিডেট বিলাকে পাইছে এই লিষ্টটো মই আপোনালোকৰ লগত দেখাম এতে কথা হল এই ভিডিওটো বনোৱাৰ বা আপোনালোকৰ লগত শেয়াৰ কৰাৰ কিছুমান উদ্দেশ্য আছে আৰু উদ্দেশ্যটো হল ইতিমধ্যে মোৰ হোৱাটছআপত বা ইমেইলত বা আমাৰ গ্ৰুপত কমেন্টত বহু ক্যান্ডিডেটে বিটিআৰত এপ্লাই কৰা বহু ক্যান্ডিডেটে এলপি আৰু ইউপিৰ ক্যান্ডিডেটে ৰিপ্লাই কৰিছে
আমাক কমেণ্ট কৰিছে জনাইছে যে স্যাৰ এইটো ৰিক্ৰুটমেণ্ট প্ৰচেছটো কেনেকুৱা চলিল কাট অফ ইমান গৈছে কিন্তু মোৰ কাট অফ যেটো দেখুৱা হৈছে ইয়াত এই কাট অফতকৈ বেছি মোৰ মাৰ্ক আছে কিছুমানৰ 70 কিছুমানৰ 71 67 68 72 এনেকুৱা কাট অফ আছে তথাপিও নাম অহা নাই কিন্তু এই বিষয়টো লৈও অলপ পিছতে আপোনালোকৰ লগত আলোচনা কৰি আছো তো এইটো কাট অফ এতিয়া আপোনালোকৰ দেখুৱা মই যে এই কাট অফত only BTR পাইছে না আউট অফ BTR পাইছে ক্যান্ডিডেট তে মই দেখা মতে লিস্ট আপোনালোকৰ শেয়াৰ কৰিম আউট অফ BTR ক্যান্ডিডেট কিন্তু ইয়াত দুই এজনে হুমাইছে তে এটো হল যেটো আমাৰ 129 পোষ্টৰ যিখিনি ক্যান্ডিডেটক এপয়েন্টমেন্ট যোৱাকালি সানডে দিয়া হল এই ক্যান্ডিডেটৰ লিস্ট ইয়াত দিয়া হৈছে এটো হৈছে LP বড় মিডিয়ামৰ এনেকুৱা গোটেইখিনি লিস্ট ইয়াত আছে এতে কথা হল এই গোটেইখিনি লিস্ট যদি মই পঢ়ি দিব যাও তেনেহলে কিন্তু বহুত সময় লাগিব আপোনালোকৰ যদি নিজে লিস্টটো পাব বিচাৰে বা যদি পঢ়িব বিচাৰে জানিব বিচাৰে তেনেহলে টেলিগ্ৰাম লিংকৰ আমাৰ টেলিগ্ৰাম লিংকৰ যেটো চেনেলৰ যেটো লিংক এটো কমেন্ট সেকশনত বা আমি ডেসক্ৰিপচনৰ লিংকত দি দিম ডেসক্ৰিপচন দি আপোনালোকে এই লিংকত ক্লিক কৰি আমাৰ টেলিগ্ৰাম চেনেল ইয়েস ইউ ক্যান ক্ৰিয়েটত জয়েন হৈ এই লিষ্টখন ডাউনলোড কৰি লব পাৰিব ইয়াত আপলোড কৰি দিম এই গোটেইখিনি ইয়াত আপোনালোকে দেখিলে কিছুমান গাঁও চাব যে BTR বাহিৰত হয় BTR বাহিৰত কিন্তু এই ক্যান্ডিডেট বিলাকে ইয়াত এপয়েন্টমেন্ট পাইছে যিমানখিনি মিডিয়াম আছে আৰু পোষ্ট আছে ক্যাটাগৰী আছে গোটেইখিনি লিষ্ট ইয়াত দিয়া আছে টোটাল 25 পেজ ইয়াত দিয়া হৈছে আৰু PDF টো এনেকুৱা হৈছে কাৰণ এটো ফটো মাৰা হৈছে যেটো তে এনেকুৱা লিষ্ট টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি গোটেইখিনি চাব পাৰিব এতে কথা হল যে যিবিলাক ক্যান্ডিডেটে কমেন্ট কৰিছে বা আমাক মেসেজ কৰিছে ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকক কৈ আছো যে কাট অফত কৈ মাৰ্ক বেছি আছে যদি তথাপিও নাম অহা নাই নিশ্চয় ইয়াৰ কিবা এটা কাৰণ আছে গভৰ্ণমেণ্টে এটো যেতিয়া চালিজাৰি চাইছে হয়তো এনেকুৱা দুই তিনিটা কাৰণ মোৰ মতে মই শেয়াৰ কৰিম আপোনালোকৰ লগত কোনটো হয় আপোনালোকে মিলাই লব ফাৰ্স্ট পইণ্ট হল যেটো আপোনালোকে কৈছে যে কাট অফতকৈ বেছি আছে কিন্তু নাম অহা নাই তাৰ মানে এইটো হ'ব পাৰে আপোনালোকৰ ডকুমেন্টৰ মিসমেচ আছে এটো এটা কাৰণ হ'ব পাৰে আৰু নহলে আপোনালোকৰ ল্যাঙ্গুৱেজৰ যেটো আমাৰ কন্ডিশন টার্মস এন্ড কন্ডিশন দিয়া আছিল ৰিক্ৰুটমেন্ট প্ৰসেছত যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যেটো আছে ইয়াৰ লগত আপোনালোকৰ সিমিলাৰিটি থাকিব লাগিব যদি নিমিলে তেনেহলে কিন্তু আপোনালোকৰ জবটো নহব কাট অফত নেটিকিব নাম্বাৰ বেছি থাকিলে এটো এটা কাৰণ হ'ব পাৰে আৰু নহলে চৰকাৰৰ এটো কাউন্টিং কৰোতে এটো কিবা গৰবৰ হ'ব পাৰে বা ইয়াত আৰু এটা কথা আছে কিছুমানে আউট অফ ষ্টেটৰ বিএড আছে এইবিলাকৰ নাম অহা নাই বুলি কমেন্টত পাইছো তি এনেকুৱা বিভিন্ন কাৰণত বা ডিএলএড টো আপোনাৰ ওডিএল মোডত হয় এনেকুৱা হ'ব পাৰে এনেকুৱা বিভিন্ন কাৰণৰ ফলত আপোনালোকৰ নামটো কিন্তু কাট অফতকৈ বেছি মাৰ্ক অহাৰ পিছতো থকাৰ পিছতো নাম অহা নাই আপোনালোকে জনোৱা মতে গতিকে এইখিনি প্ৰবলেম সলভ কৰাৰ কাৰণে মোৰ তৰফৰ পৰা মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে যদি আপোনাৰ হসাই যদি ডকুমেন্ট গোটেইখিনি ঠিক আছে যদি আপোনালোকৰ কাট অফ যেটো দেখুৱা হৈছে কাট অফতকৈ বেছি মাৰ্ক আছে তেনেহলে আপোনালোকে BTC ডিৰেক্টৰ অফিচত গৈ এপ্লিকেশন দিব পাৰে বা ডিৰেক্টৰৰ লগত কথা পাতিব পাৰে বা ইয়াত আপোনালোকে আবেদন কৰিব পাৰে যে কাৰণটো জানিব বিচাৰে পাৰে যে আমাৰ মাৰ্ক বেছি থকাৰ উপৰিও কাট অফতকৈ বেছি মাৰ্ক আছে তাৰ পিছতো আমাৰ নাম কাট অফত কিয় নাহিল এই কথাটো আপোনালোকে জানিব পাৰে এটো মোৰ তৰফৰ পৰা এতে কথা হল গোটেইখিনি ঠিকঠাক যদি থাকে তে কথা হল গোটেইখিনি ঠিকঠাক থাকে আপোনালোকে ইয়াত ডিৰেক্টৰ অফিচত গলে ৰিপ্লাইটো যেটো পাবে ইয়াৰ ওপৰত বেছ কৰি আপোনালোকে ক'ব পাৰিব যে আপোনাৰ নামটো কিয় ইয়াত অহা নাই আৰু যদি হসাই ইয়াত যদি এনেকুৱা কোনো প্ৰবলেম আছে তেনে ফাইন্ড আউট যদি নকৰে আপোনালোকে যে নাম কাট অফতকৈ বেছি হোৱাৰ পিছত থকাৰ পিছতো নাম নোহাৰ কাৰণ কি এই কাৰণটো যদি আপোনালোকে খুজি নোলায় তেনেহলে আপকামিং যেটো GT এণ্ড PGD ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে ইয়াতো কিন্তু এনেকুৱা ধৰণৰ হোৱা যাব বুলি সন্দেহ হয় কাৰণ হল ইয়া যদি আপোনালোকে কোৱা মতে আপোনালোকৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে এটো মই কৈছো যে কাট অফতকৈ বেছি আছে তাৰ পিছতো নাম নাই তাৰ মানে ইয়াত কিবা এটা ইস্যু আছে হয়তো মই কি কলো মিসমেচিং হ'ব পাৰে আপোনাৰ ডকুমেন্ট ভুল হ'ব পাৰে আপোনাৰ ওডিএল মোড হ'ব পাৰে এনেকুৱা বিভিন্ন যেটো টার্মস এন্ড কন্ডিশন ৰিক্ৰুটমেন্টত দিয়া আছিল এই টার্মস এন্ড কন্ডিশনত হয়তো আপোনাৰ এটো ইনক্লুড হোৱা নাই এক্সক্লুড হৈছে এই কাৰণে হ'ব পাৰে কিন্তু এই কাৰণটো
মেইন ৰিজনটো কিয় বাদ পৰিছে এক্সক্লুড হৈছে এইটো যদি আপোনালোকে ফাইণ্ড আউট নকৰে ডিৰেক্টৰ অফিচত যায় তেনেহ'লে কিন্তু জিটি এনপিজিটি যিটো ভেৰিফিকেশ্যন চলি আছে ইয়াতো কিন্তু এনেকুৱা হোৱাৰ সম্ভাৱনা দেখা যাব পাৰে আৰু যদি আপোনালোকে কাৰণটো ফাইণ্ড আউট কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ভেৰিফিকেশ্যনত বা জিটি এনপিজিটি ৰিক্ৰুইটমেণ্ট প্ৰচেছত কিন্তু এইখিনি হোৱাৰ সম্ভাৱনা নাথাকিব চৰকাৰক যদি আপোনালোকে কয় বা ডিৰেক্টৰ অফিচত যদি কাৰণটো ফাইণ্ড আউট কৰে তেনেহ'লে আপোনালোকৰ এই সন্দেহটো নাথাকিব যদি কাৰণটো ফাইণ্ড আউট কৰিব পাৰে এতিয়া এইখিনি আছিল LP and UP ৰিক্ৰুইটমেণ্ট লৈ এতিয়া আপোনালোকক দেখুৱাম যে জিটি এণ্ড পিজিটি ভেৰিফিকেশ্যনত কি এটা নতুন আপডেট আহিছে এতিয়া এইটো হ'ল জিটি পিজিটিৰ যিটো ভেৰিফিকেশ্যন প্ৰচেছ চলি আছে এই ভেৰিফিকেশ্যন প্ৰচেছত অলপ আপডেট আহিছে আৰু এই আপডেটটো হ'ল যে আপোনালোকৰ যি পিজিটি ভেৰিফিকেশ্যনটো হৈ আছে আৰু নেক্সটৰ পৰা এতিয়া কালিৰ পৰা আমাৰ চলিব নন বিটিআৰৰ যিখিনি কেণ্ডিডেট এইখিনিত তাৰপিছতে কিন্তু আকৌ বিটিআৰৰ জিটিৰ কেণ্ডিডেটখিনি হ'ব আৰু জিটিৰ কাৰণে আপডেটটো আহিছে তো এই আপডেটটো হ'ল এই NX 01 যিটো আছে এই NX 01ত কিন্তু অলপ আপডেট আহিছে কোনখিনি আগৰ যিটো NX দিয়া হৈছিল এই NX কিন্তু পোষ্ট গ্ৰেজুৱেটৰ এইটো যিটো পইণ্ট আছিল এই পইণ্টটো নাছিল গ্ৰেজুৱেটৰ কাৰণে পিজিটিত আছিল কিন্তু ইউজিটিত কিন্তু কি হল পোষ্ট গ্ৰেজুৱেটৰ এই অপচনটো নাছিল কিন্তু এতিয়া নতুন যেটো NX আহিছে এই নতুন NX কিন্তু পিজিটি পোষ্টৰ কাৰণে যেটো ইয়াত আপোনাক বোৰ্ড বা নাম্বাৰ অফ মাৰ্কস এণ্ড অবটেইন মাৰ্কস পাৰ্সেন্টেজ এটো লিখাৰ অপচন এটো আগতত নাছিল কিন্তু এইবাৰ কিন্তু আপডেট যেটো NX এই NX কিন্তু এটো দিয়া হৈছে তে এইখিনি আপোনালোকে ফিল আপ কৰি লৈ যাব আৰু এই আপডেটেড NX টো পোৱাৰ কাৰণে আপোনালোকে আমাৰ ইএছ ইউ ক্যান কাৰেক্ট টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে ইয়াত আমি এই NX টো আপলোড কৰি দিম আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব লাষ্টত আপোনালোকক এটা কথাই কম যে আপোনালোকে কাৰণটো বিচাৰি ওলোৱাক আৰু উলালে আপোনালোকৰ আপকামিং যেটো ৰিক্ৰুইটমেন্ট প্ৰসেস আছে ইয়াত কোনো ধৰণৰ বেমাজালি নহব বুলি মই আশা কৰো আৰু চৰকাৰক ইয়াৰ মাধ্যমত যদি চৰকাৰে ভিডিওখন চাই আছে তেনেহলে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম চৰকাৰৰ ওচৰত যদি ভিডিওখিনি যায় মোৰ এই চেনেলৰ মাধ্যমত তেনে ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ ওপৰত আমাৰ বহুত ভৰসা আছে যে এতিয়া বৰ্তমান যেটো বিটিসিৰ লগতে অসমৰ যেটো ৰিক্ৰুইটমেন্ট প্ৰসেস চলি আছে অসম চৰকাৰ আৰু বিটিসি চৰকাৰে পৰিষ্কাৰ পৰিচ্ছন্ন একদম ট্ৰান্সপাৰেন্টলি কামখিনি চলাই আছে বহুত ডেভেলপমেন্টৰ কাম কৰি আছে গতিকে আগন্তক যিখিনি ৰিক্ৰুইটমেন্ট প্ৰসেস হ'ব ডেভেলপমেন্টাল কাম হ'ব বা যিকোনো ধৰণৰ এক্টিভিটিজ হ'ব ইনিশিয়েটিভ লোৱা হ'ব বা পলিসি লোৱা হ'ব গটিখিনি আমাৰ ট্ৰান্সপাৰেন্টলি হ'ব বুলি মই আপোনালোকক ওচৰত আশাবাদী আৰু এটো আশা কৰি আপোনালোকে ট্ৰান্সপাৰেন্টলি গটিখিনি কাম কৰিব এইখিনি কৈ আপোনালোকৰ আজিৰ এই ভিডিওটো সামৰণি মাৰিলো ধন্যবাদ